আজিৰ দিনটোত কিয় স্নান কৰা হ'ল? ভগৱানক গা নোধোৱালে কি ভগৱান লেতেৰা হৈ যাব নেকি? সেইটো নহয়। ভগৱানে যি কাম কৰে তাৰ লগে লগে এটা উৎসৱ হয়। তেনেহ'লে গা ধুলে কি হ'ব? স্নান উৎসৱ হ'ব। ভগৱানে গাড়ীত উঠিলে কি হ'ব? ৰথ উৎসৱ হ'ব, ৰথত যাত্ৰা হ'ব। স্নান কৰিলে স্নান যাত্ৰা, ৰথত উঠিলে ৰথ যাত্ৰা, চকু মেলি দিলে নেত্ৰোৎসৱ, নৌকাত বহি গৰমত অলপমান সুভদ্ৰা মাইৰ লগত ঘূৰিব গ'লে নৌকা বিহাৰ। এইদৰে ভগৱানৰ 12 মাহত 13টা উৎসৱ। আৰু এই উৎসৱবিলাক আমি কিয় পালন কৰোঁ? ভগৱানে কি ভাল পায়? নহয়, ভগৱানৰ লগত একাত্মবোধটো বাঢ়ে। এতিয়া যেনে ধৰক আমি ইমান দিন অহা নাই, আজিতো আহিম কমচে কম। আৰু এই স্নান যাত্ৰাত আপোনালোকে যদি অলপমান স্নান কৰিব পাৰে ভাল, গুড, বাট নট বেটাৰ অৰ বেষ্ট। বেষ্টটো হ'ল যদি আপোনালোকে দূৰত থাকি স্নানটো চাই, স্নানটো যদি প্ৰত্যক্ষ কৰে, দৰ্শন কৰে। কৃষ্ণ ভগৱান জগন্নাথে কৈছে, যদি মোক স্নান যাত্ৰাত কোনোবাই দৰ্শন কৰে তেতিয়াহ'লে স্নান চলি থাকোঁতে মই তেওঁৰ হৃদয়ৰ পৰা চব গোলক ধুই লৈ যাম। গোলকবিলাক ধুই দিম, যিমান ঢালিব ইমান চফা হ'ব। কাৰ চফা হ'ব? এতিয়া কোনোবাই ক'ব পাৰে মোৰতো হৃদয়ত গোলকেই নাইতো, ঠাণ্ডা হৈ যাব হৃদয়টো। কৃষ্ণই ধুই দিবতো, জগন্নাথে ধুই দিব। এতিয়া আজিৰ যিটো উৎসৱ তাত আপোনালোকে অংশগ্ৰহণ কৰক আৰু খুব হুলস্থুল কৰি ওপৰকৈ ঢালাৰ চেষ্টা নকৰিব। যাব আৰু যাৰ ইচ্ছা আছে যাব, মই বেয়া বুলি কোৱা নাই, কিন্তু জৰুৰী নহয়। জৰুৰী হ'ল দৰ্শন, আৰু দৰ্শনটো চকুৰে কৰিলে নহয়, ইয়াৰে কৰিব লাগিব হৃদয়েৰে, মনেৰে। মনটো চুপ দি পেলাই কৰিব লাগিব, মনটোকো দৰ্শন, মনটোক চুপ কৰি কৰি দৰ্শন। চকু ইয়াত মন কৰবাত, হৃদয়টো নায়েই, যে এইটো দৰ্শন নহ'ব, এইটো স্নান নহ'ব। কোনোবা ইয়াত নাই, কোনোবা অফিচত আছে, হস্পিটেলত আছে, কিন্তু মনটো আহিছে ক'ত? তাততো যাত্ৰা চলি আছে, হৈ গ'ল। কৃষ্ণই কানেকশ্যনটো লগাই দিব, নেটৱৰ্ক একদম ক্লিয়াৰ। আৰু ইয়াতে আছে, চাই আছে, কেতিয়া প্ৰসাদ হ'ব, ঘৰত কি চলি আছে, দৰ্শন নহ'ব। দৰ্শনটো পাবৰ কাৰণে আটাইতকৈ সৰল উপায়টো হ'ল হৃদয়টো খুলি দিব, দৰ্জাটো খুলি দিব আৰু ভগৱানক ক'ব, হে ভগৱান, তোমাৰ এই পবিত্ৰ অনুষ্ঠানত আজি যে মই অহাৰ এটা সুযোগ কৰি দিলাম, তাৰ বাবে মোৰ অশেষ ধন্যবাদ। আৰু মই যেন এই দৰ্শনৰ দ্বাৰা যি শক্তি পাওঁ, এই শক্তিৰে মই ভক্তি কৰিবৰ কাৰণে মোৰ মনত ভাৱ আহে। এই ভাৱ মই দৰ্শন কৰিলে আমি যথাৰ্থতে মানে ভগৱানৰ কৃপা লাভ কৰিব পাৰোঁ। আৰু ভগৱানক আপোনালোকে বেছিকৈ গান নোখোৱালে ভাল, কিহৰ কাৰণে? ভগৱানৰ জ্বৰ উঠে। যিমানখিনি মানুহে গা ধুৱাব আমি চাব, তাত মই যদি আপোনাক বহাই যিমানখিনি পানী ঢালি দিওঁ, আপোনাক ৰাতি হস্পিটেলত নিব লাগিব। আৰু জগন্নাথক ঢালোতে কাৰো মানে কোন নাই নহয়, অলপ অলপ নাঢালে, পুৰা ঢালি দিয়ে। আমি যে এতিয়া সংঘটো দি দিম, কোনোবাই অলপ অলপ ঢালি দিম, এনেকৈ দিম। আৰু আপোনালোকে জানে এটা ডাঙৰ ডাঙৰ যিবিলাক পাত্ৰ এইবিলাক ভৰ্তি হৈ যায়, গোটেইবিলাক জগন্নাথে সহ্য কৰে। তাৰপিছত জগন্নাথৰ কি হয়? জ্বৰ হয়। আৰু জ্বৰ হ'লে কি হ'ব? কোৱাৰেণ্টাইন হয়। কোৱাৰেণ্টাইন হ'ব কিমান দিন? 7 days, ডাক্তৰ 15 days, 14 days। এই কোৱাৰেণ্টাইনটো আজি নহয়, সত্য যুগৰ পৰা চলি আছে, জগন্নাথৰ দিনৰ পৰা চলি আছে। জ্বৰ উঠিলে জগন্নাথে কৈছে মই কোৱাৰেণ্টাইনত থাকিম, কাৰো লগত কথা নাপালোঁ, দৰ্শন বন্ধ থাকিব। আৰু সেই সময়ত জগন্নাথক বিভিন্ন ঔষধবিলাক দিয়া যায়। 10 মূলা, 10বিধ মূলা, মূল মানে হ'ল ফ্ৰুটছ, এইবিলাক পেষ্ট বনাই জগন্নাথক খাব দিয়ে। যেতিয়া অসুখ হয় তেতিয়া ডাক্তৰে পেচেণ্টৰ চোৱা চিতা কৰে আৰু মাক বাপেকে কৰে। আমাৰ জগন্নাথক কোনে কৰিব? তেওঁৰ যিবিলাক ডাক্তৰ আছে, স্পেচিয়েল ডাক্তৰ,
তেওঁলোক আহি যাব আহি মানে কি খালে জগন্নাথে ভাল পাব এইটো জানে আৰু জগন্নাথৰ ল'ৰা ছোৱালীবিলাক পৰম ভক্তবিলাক আহিব আহি জগন্নাথক কি দিব বিভিন্ন ধৰণৰ খোৱা বস্তু জগন্নাথ কি হৈ যাব সুস্থ হৈ যাব 15 দিনৰ মূৰত জগন্নাথে ক'ব আই এম নাও ফিট হা যেতিয়া জগন্নাথক চবেই চাব চাই দেখিব হাৰে মানে স্নান যাত্ৰাৰ দিনা জগন্নাথ যেনেকুৱা আছিল এতিয়া দেখোন বহুত ধুনীয়া হৈ গ'ল আমাৰ যেনেকৈ আফটাৰ চাম এইলমেণ্ট মাক বাপেকে ইমান যত্ন লয় একদম ল'ৰা ছোৱালী চিকচিকীয়া হৈ যায় নহয় তাত জগন্নাথ এনেকুৱা কি হ'ব একদম চিকচিকীয়া হৈ যাব তেতিয়া ভক্তবিলাকে ভাবিব হে আমাৰ দেখোন জগন্নাথ ডেকা হৈ গ'ল যৌৱন হৈ গ'ল সেইকাৰণে যৌৱনৰ নিচিনা ড্ৰেছ পিন্ধাই দিব আৰু সেইদিনা ভগৱানে কিবা কৰিলে এইটো উৎসৱ হ'ব তো নতুন ড্ৰেছ পিন্ধাই দিলে ভগৱানৰ নৱ যৌৱন উৎসৱ ভগৱানৰ কি হ'ব নৱ যৌৱন উৎসৱ আৰু উৎসৱ হোৱাৰ পাছত জগন্নাথ ওলাই আহিব ওলাই আহি পেলাই চবকে কি কৰিব দেখা দিব বহুদিন নাছিল নহয় আৰু জগন্নাথ হৈছে জগতৰ পতি ইজ দ্য লৰ্ড অফ দ্য ইউনিভাৰ্ছ লৰ্ড মানে হেড লৰ্ড মানে স্বামী স্বামী যেতিয়া ওলাই আহিব তেতিয়া অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰা তেওঁক চাবলৈ কোন আহিব জীৱাত্মাবিলাক আহিব ভক্তবিলাক আহিব ঠিক বেলতলাৰ পৰাতো আহিবই আৰু ক'ৰ পৰা আহিব গুৱাহাটীৰ পৰাতো আহিবই অসমৰ পৰাতো আহিবই ভাৰতবৰ্ষৰ পৰাতো আহিবই পৃথিৱীৰ পৰাতো আহিবই সৌৰজগতৰ পৰাতো আহিবই হাতীপতিৰ পৰাতো আহিবই অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ পৰাতো আহিবই আনকি বৈকুণ্ঠ লোকৰ পৰাও আহিব তাক চাবলৈ জগন্নাথক চাব কিয় কাৰণ জগন্নাথ অৱতাৰী নহয় তেওঁলোকেও জগন্নাথক দেখা নাই সেইকাৰণে চাব আহিব আহি ইয়াত বিৰাট ভিৰ ভাৰ হ'ব আৰু জগন্নাথে তেতিয়া মানে বেমাৰৰ পৰা উঠিছেতো লাহে লাহে চকু মেলি চাব চবকে আৰে চব আহি গৈছে আৰু জগন্নাথে চকুটো মেলিয়ে থাকে আৰু ডাঙৰকৈ মেলি দিব এইটো হ'ব কি নেত্ৰোৎসৱ চকুৰে ডাঙৰ চবকে চাইছে চক্কা নয়ন এনেকৈ ডাঙৰ নয়নে এনেকৈ এখন চাইছে আৰু শাস্ত্ৰত লেখা আছে যদি তাৰপিছত ভগৱান ক'ব ভক্তবিলাকে ক'ব তোমাৰ এতিয়া তোমাক মাছি ৰৈ আছে মাহী ৰৈ আছে গুন্দিচা পিঠা চিঠা বনাই মাহী ৰৈ আছে তালৈ যাব লাগিব আৰু ভগৱানটো আৰু খোজকাঢ়ি নাযায় স্পেচিয়েল গাড়ীত যাব স্পেচিয়েল চেৰিয়টত যাব আৰু এনেকুৱা পৃথিৱীত বিশ্ব ব্ৰহ্মাণ্ডত গাড়ী নাই যিখন মালিকে মাত্ৰ এদিন ব্যৱহাৰ কৰে ইয়াত এনেকুৱা ধনী মানুহ আছে নেকি আমাৰ এইটো ৰুমৰ ভিতৰত মানে আটাইতকৈ অধ্যৱন্ত প্ৰভু বহি আছে প্ৰভুক মই যদি সোধোঁ প্ৰভু আপুনি এনেকুৱা এখন গাড়ী ইউজ কৰে নেকি আজি এখন গাড়ী কাইলৈ এখন নতুন গাড়ী লাগিব পৰহিলে আৰু এখন গাড়ী লাগিব নাই কৈছে নাই এইখন কেইদিন চলাম নহয় জানো প্ৰভু ধেৰ গাড়ী তাৰপিছত এই বেয়া হ'লে যায় এখন আৰু এখন আনো ঠিক আছে তথাপিতো কমচে কম 15 দিনটো চলায় এমাহটো চলায় 2 মাহটো চলাওঁ আৰু আমাৰ নিচিনা দুখীয়াবিলাকেতো জীৱনভৰ এখন গাড়ীয়ে চলায় তো ভগৱান জগন্নাথ জগতৰ প্ৰতি ইমান ধনী কৈছে মই একদিন উঠিম মাত্ৰ গাড়ী আৰু কাইলৈ মোক নতুন গাড়ী লাগিব ভক্তবিলাক কৈছে কালিতো গাড়ী বনাব নোৱাৰোঁ এইখন গাড়ী বনাওঁতে মোৰ 15 দিন 1 মাহ লাগি গৈছে 45 ফুট ওখ গাড়ী চকাৰ চাইজ মানুহতকৈ ডাঙৰ এটা চকা নহয় 18টা চকা 16টা চকা 3খন গাড়ী লাগে আৰু তোমাক ডেইলি গাড়ী লাগে ঠিক আছে মোৰ হিচাপটো ডেইলি এনেকুৱাই হওক এদিনটো এবছৰ কৰি দিছোঁ মই 1 বছৰ মূৰে গাড়ীত উঠি ভগৱান 1 বছৰ মূৰে গাড়ীত উঠে ঠিক না আৰু গাড়ীটো ক'ত চলে বড় ঠাকুৰ বড় মানে চবচে ডাঙৰ বড় ঠাকুৰ বড় বিনন্দিয়া বড় আনন্দ দিয়াই বড় দণ্ডই দি যাব দণ্ড মানৰ ৰাস্তা এই সৰু ৰাস্তা হ'বলৈ ভাল নাপায় আমি সেইকাৰণে GS ৰোডটো আমাৰ গুৱাহাটী আটাইতকৈ ডাঙৰ ৰাস্তা বড় দণ্ড মানে আটাইতকৈ ডাঙৰ ৰাস্তা যিটো আমাৰ পুৰীত জগন্নাথ মন্দিৰৰ ঠিক ফ্ৰণ্টত আছে আৰু সেইটোৰ এটা বৈশিষ্ট্য আছে তাত কোনো ক্ৰছ ৱায়াৰ নাই মানে এনেকৈ ওপৰতে কোনো জগন্নাথ য'ত যাব তাৰ ওপৰত ৰছী থাকিব নোৱাৰে আমি ইয়াত ৰছী দাঙি জগন্নাথক নিওঁ আৰু জগন্নাথৰ নিজৰ ঘৰত কিন্তু তাত ৰছী নাই বড় দণ্ডই দি গৈ জগন্নাথ উপবিষ্ট হ'ব আমি যিহেতু চববিলাক গৌড়ীয় বৈষ্ণৱ মই ইয়াতে গৌড়ীয় বৈষ্ণৱবিলাকৰ এটা
লীলা কওঁ। আমাৰ গৌড়ীয় বৈষ্ণৱ কিয় কয়? কাৰণ আমি গৌৰাংগ মহাপ্ৰভুৰ অনুগত। গৌৰাংগ মহাপ্ৰভু কোন? যে ৰাধা কৃষ্ণৰ যুগল মিলন। মহাপ্ৰভু কৃষ্ণ আৰু ৰাধা যেতিয়া মিক্স হৈ গ'ল, তেতিয়া নামটো কি হৈ গ'ল? গৌৰাংগ। গৌৰাংগ 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 মহাপ্ৰভু। ৰাধাও আছে, কৃষ্ণ আছে, আৰু আমি তেওঁৰ অনুগামী। সেইকাৰণে আমাৰ মূৰ্তিবিলাকত, মন্দিৰবিলাকত ৰাধা কৃষ্ণৰ যুগল মূৰ্তি। বহুত আমাক সোধে, এতিয়া কৃষ্ণ অকলে কিয় নাৰাখা? কাৰণ আমি গৌৰাংগ অনুগামী। গৌৰাংগ মানে কি? ৰাধা আৰু কৃষ্ণৰ যুগল মিলন। সেইকাৰণে আমি দুইজনৰ পূজা একেলগে কৰোঁ, সাক্ষাৎ গৌৰাংগকো কৰোঁ। মহাপ্ৰভু যেই গোৰা সেই কৃষ্ণ, সেই যেই গোরা সেই কৃষ্ণ, সেই জগন্নাথ। এই জগন্নাথ গৌরাঙ্গ মহাপ্রভু আর কৃষ্ণ অভিন্ন। তো গৌরাঙ্গ মহাপ্রভুৱে প্ৰতিদিন জগন্নাথৰ দৰ্শন কৰিছে, এভৰিডে। কৃষ্ণই আকৌ কৃষ্ণক চাব আহে। আমি নিজক চাওঁনে নেচাওঁ? আজি আহোঁতে চাই আহিছেনে চবেই? বহুত কিবা কিবি কৰি আহিছে, নিজক নিজে চাই আহিছে। আমি আৰু কৃষ্ণৰ নিচিনাটো চাব। কৃষ্ণইও কৃষ্ণক চাব বিচাৰে। জগন্নাথক চাবলৈ আকৌ গৌৰাংগ মহাপ্ৰভু আহে। প্ৰতিদিন আহে, আহি চায়, খুব আনন্দ পায়। ইমান ধুনীয়া জগন্নাথ। জগন্নাথে হাঁহি এটা মাৰি কয়, মইতো তুমিয়ে। যাই নহওক, যিডোখৰত এনেকৈ লৈ পেলাই চাই, আপোনালোকে যি পুৰীত গৈছে দেখিছে, য'তে আঙুলি পৰিছে মহাপ্ৰভু তাতে গলি গৈছে, শিল গলি গৈছে। ইমান প্ৰেম, বিগলিত হৈ যায়। এই যে কয় নহয়, যিবিলাক মানুহৰ কৰুণা বেছি সেইবিলাকে চবকে কন্দুৱাই দিব পাৰে। চকুত গ্লিচাৰিন মাৰিব নালাগে। আমি সৰুতে যে এক্টিং কৰিছিলোঁ, মই কিবা কিবি ভাও লৈছিলোঁ দেই, তেতিয়া মানে কয়, ডাইৰেক্টৰে কয়, পৰিচালকে কয়, এতিয়া গৈ কান্দি দিবা। মই কান্দিব নোৱাৰোঁ। কিয়? চকু পানী নোলায়। কেনেকৈ ওলাব? আৰু ক'লেই চকু পানী ওলাব নেকি? তেতিয়া আমাক চকুত অলপ গ্লিচাৰিন লগাই দিয়ে, পৰে নহয়, পানী ওলাই যায়। কান্দি ওলাই যাওঁ আৰু। তো আমাৰ প্ৰেম তেনেকুৱা। জগন্নাথৰ প্ৰেম কেনেকুৱা? জগন্নাথ বা মহাপ্ৰভুৰ প্ৰেম ইমান বেছি, য'তেই হাত দিয়ে তাতেই গলি যায়। সেইকাৰণে বিগলিত হৈ গৈছিলে। তেতিয়া মহাপ্ৰভু খুব কান্দিছে, দৰ্জা বন্ধ আছে, জগন্নাথ কোৱাৰেণ্টাইনত আছে। জগন্নাথে স্বপ্ন দেখা যে তুমি এক কাম কৰা, মই এতিয়া অলৰনাথত আছোঁ, তুমি অলৰনাথত যোৱা। জগন্নাথ ৰৈ থকা নাই আৰু। আগৰ দিনততো আৰু টোটো নাছিল নহয়, উবাৰ নাছিলে। জগন্নাথে আৰু উবাৰ মথা নাই, কি মহাপ্ৰভুৱে একদম খোজকাঢ়ি দৌৰ মাৰি গৈ অলৰনাথত পৰি দিছে। একদম প্ৰেমত পৰি গৈছে, আৰু য'তেই পৰি গৈছে শিল গলি গৈছে। শিল এতিয়াও আছে, আপোনালোকে বোলে দেখা পাব। এই হৈছে অলৰনাথ। গতিকে আজি এই উৎসৱটোত আপোনালোক আহিছে, খুব ভাল হৈছে। আমাৰ কৰ্তৃপক্ষ কিমান আনন্দিত হ'ব এইটো বৰ দৰকাৰী কথা নহয়। জগন্নাথ খুব আনন্দিত। জগন্নাথে ভাবিছোঁ মোৰ বাচাহঁত আহিছে, কিমান আনন্দ পাব। আপোনালোক যেতিয়া প্ৰাণ দিব, তাত জগন্নাথে আগত যে আপোনালোকে এতিয়া আৰম্ভ হ'বই পাছত। গতিকে ধন্যবাদ, আপোনালোকে বহুত সহ্য কৰিলে, কাৰণ ইমান শব্দৰ মাজত কথা কৈ আছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকে 7 তাৰিখে সকলো জগন্নাথৰ আমাৰ এই অংশগ্ৰহণ কৰিব। ৰথযাত্ৰা 15 তাৰিখে উল্টা ৰথযাত্ৰা, 8, 9, 10, 11, 12, 13, 14 ইয়াতে হৰিকথা হ'ব। সকলো আহিব। হৰে কৃষ্ণ। হৰে কৃষ্ণ, হৰে কৃষ্ণ।